নমস্কাৰ, কইনটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আমি ইয়াত ডিমৌ মেডিকেল পালোহি আৰু ছাৰে মাতি পঠিয়ালে সেইকাৰণে আহি দিলোঁ। আহিবলগীয়া হ'ল আৰু এইপিনে ছাৰক মানে ৰখিলোঁ, অকণমান দেৰি ৰখাৰ পাছত ছাৰ আহিলে। আহি মেলি ইয়াত বেটাক চালে আৰু এইফালে বাকী পেচেণ্টো আছিলে, সকলোকে চাই মেলি তাৰপিছত বোলো ছাৰক বোলো গামোচা এখন পিন্ধা বোলো আৰু দাদাজনকো পিন্ধাই দিলোঁ আৰু এইপিনে মানুহজনে ছাৰক ধুনীয়াকৈ গামোচা এখন পিন্ধাই দিছে আৰু ছাৰে দোকানৰ কথাখিনি ক'লে। এনেহ'লে আপোনালোকে যিটো হ'ল আপোনালোকৰ লক্ষণটো হ'ল ওচৰ হস্পিটেল যাব লাগে, দেৰি হ'ব নহয় ওচৰত। আপুনি ধৰক যদি বোলে তাৰ পৰা আপুনি ডিমৌ আহিম বুলি যদি ভাবে তেতিয়া দেৰি হৈ যাব, মানে ফেটি সাপে আপোনাৰ টাইমটো নাপাব। ইয়াৰ যিটো ফেটি সাপ আছিলে তাতে আপুনি ধৰক এণ্টিভেনমটো ল'লে, তাৰপিছত আপুনি বোলে আমেৰিকাও যাওক একো দাম নহয়, কিন্তু আপোনাৰ সেই প্ৰথম 1 ঘণ্টাটো আৰু 1 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ যদি বিষাক্ত হয়, যদি এণ্টিভেনম দিয়েও পেচেণ্টটো ৰিকভাৰী হৈ যাব। তাৰপিছত আপোনাৰ এইবোৰ ড্ৰেছিং কিবা কিবি সেইবোৰতো লাহে লাহে আপোনাৰ দীঘলীয়া চলি থাকিব, কিন্তু আচল প্ৰধানটো জীৱনটো হোৱাৰ পিছত আপুনি যি টি কৰি থাকিব পাৰে। সেইকাৰণে আপোনালোকে কিছুমান নামবোৰ মানুহ আপোনালোকে আহিব নাহিব, প্ৰথম অৱস্থাত নাহিব, তাৰপিছত আপুনি 24 ঘণ্টা তাত থাকিলে, তাৰপিছত যদি প্ৰয়োজন আহিব। তাকে আমাৰতো খুব নাজানো এনেকৈ বুলি গমো নাপাওঁ আকৌ এনেকৈ সাপে খুটিলে যে ভাল হয় বা সাপে খুটা মানুহ নমৰে। আমাৰতো 5 বছৰৰ কাৰণে 0 ডেথ হ'ব, 5ম বছৰ 21, 22, 23, 24, 25 5 বছৰ। এতিয়া এইটো আপোনাৰ ধৰক প্ৰত্যেকখন হস্পিটেলে পায়, কিন্তু মানে কথাটো আমাৰ ইয়াত কি আছে, আমাৰ সোনকালে আহে। এতিয়া আপোনাৰ ধৰক বাকীবিলাকত দেৰিকৈ যায়, সেইকাৰণে দিগদাৰ হয়। যিমান সোনকালে পাৰিব ইমানে, যদি বিষাক্ত, এতিয়া এওঁৰ ধৰক কালি আহিলে বিষাক্ত নহয়, অবজাৰ্ভেশ্যন থাকিব, তাৰপিছত গুচি যাব। আৰু গম পাইছেনে, ছাৰজন মানে বহুতে ভাল। আপুনি ভিডিঅ'ত যিখিনি মানে বহুত মানুহে ভিডিঅ' চাই মেলি ভাল বুলি কয়, কিন্তু যোনে লগ পায় সিহে গম পায়। বহুত ভাল ছাৰজন, মানে একো মানে ধনী দুখীয়া নেচায়, সৰু ডাঙৰ নেচায়, সকলোকে সমানে ব্যৱহাৰ কৰে। সঁচাকৈ ডক্তৰ হ'লে মানে এনেকুৱা হ'ব লাগে। এইফালে একদম ড্ৰেছিং কৰা এয়া গামোচা পিন্ধাবলৈ আছে আৰু গম পাইছেনে, দাদাজনে মানে কৈছে কি সেই গামোচাখন পিন্ধাব নালাগে, মোক এনেকৈ দে বুলি কৈছে। নহ'ব বোলো, আমি গামোচাখন পিন্ধাই দিম বোলো। যিহেতু মানে ছাৰে মানে যিমানখিনি চাই দিছে কৰিছে, আৰু তাতকৈ বেছি মানে এই দাদাজনে মেইন হৈছে। যিহেতু সাপে খুটাৰ পিছত ড্ৰেছিং যিখিনি কৰিব লাগে সেইখিনি ছাৰে মানে নকৰে। ছাৰক এখেতৰ মানে ছাৰে দেখাই কৈ দিয়ে আৰু এনেকৈ কেনেকৈ কৰিব লাগে, কিন্তু মেইন মানে দাদাজন হয়। দাদাজনে যদি ড্ৰেছিং নকৰে কোনোপধ্যেও ভাল নহয়। মানে ছাৰেও কৈছে, ছাৰে ইমানখিনি কৈছে মোক পিন্ধাতকৈ মানে দাদাজনক পিন্ধা কৈছে। মই কৈছোঁ ছাৰ বোলো আপোনাকো পিন্ধাম, দাদাজনকো পিন্ধাওঁ বোলো। তাৰপাছত আমি মানে সকলো কাম হোৱাৰ পাছত আমাৰ যিহেতু ছাৰে মানে যিকণে মাতিছিলে মানে সেইখিনি কামো হ'ল। ছাৰে মলমটো কেনেকৈ লগাব লাগে সেইবিলাক কৈ মেলি আমি ছাৰে গ'লগৈ। তাৰপিছত আমিও ওলাই আহিলোঁ। বেটা একদম নাচি নাচি আহিছে আজি যে, কিমান ভাল লাগিছে, ভাল লাগিছে ন। ঘৰলৈ গৈ আছোঁ এতিয়া, মেডিকেলৰ পৰা আহি কিনে ঘৰলৈ গৈ আছোঁ। মৰাণ আহি পালোঁ, মৰাণ। আমি ঘৰত আহি পালোঁ। ঘৰত আহি পোৱা মানে হ'ল সময় আধা ঘণ্টামান হ'ল। আৰু পিনি চাহ পানী খাই মেলিও আজৰি হ'লোঁ। তাৰপিছত সেয়া ভিডিঅ' কৰিছোঁ। তো ভিডিঅ'টো আমাৰ নামপৰ ভিডিঅ' দি থাকিম বাৰু। নামপত থাকি মানে কেনেকৈ কি কৰোঁ আৰু সেইবিলাকে ভিডিঅ' দি থাকিম, তো চাই থাকিব আপোনালোকে। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম বাৰু। আজিলৈ ধন্যবাদ থাকিল, নমস্কাৰ, বাই।